যিজন মানুহৰ লগত বিয়াত বহিছোঁ সেইজন চম্পাৰ নিজৰ দেউতাক নহয় অ'। সেইবাবে ছোৱালীজনী ঘৰত থাকিবলৈ শান্তি নিদিয়ে। তাইক মই ঘৰত ৰখাব নোৱাৰি এনেদৰে আপোনালোকৰ ঘৰত কাম কৰিবলৈ থ'বলৈ আহিছোঁ। ভালদৰে চাব আৰু ছোৱালীজনী, সকলো কামেই জানে তাই, নজনাটো শিকাই ল'ব। হ'ব বাৰু, চোৱা চিতাটো আমি কৰিম, কিন্তু ভালকৈ কামবোৰ কৰিলেই হ'ল। কিন্তু এটা কথা নহয়, তোৰ আগৰ স্বামীজনৰ পৰা তই কিয় গুচি আহিলি? মই গুচি আহোঁ বুলি অহা নাই অ' বাইদেউ। তেখেতৰ মৃত্যু হ'ল। চম্পাৰ 2 বছৰ বয়সত তেখেতৰ মৃত্যু হৈছিল, যাৰ বাবে মই মাৰ ঘৰলৈ ঘূৰি আহিছিলোঁ। মাৰ ঘৰত বহুত বছৰ থাকিলোঁ। তাৰপাছত আৰু থাকিব নোৱাৰিলোঁ, কাৰণ মা দেউতাইনো মোক কিমান পঢ়িব বা মা দেউতাইনো কেতিয়ালৈকে জীয়াই থাকিব। গাঁৱৰ মানুহৰ পৰা আদি কৰি সকলোৰে মুখে বুবু বাবা হ'ল। মই বোলে কুলক্ষণী। মই ঘৰত থকা দেখি বোলে আমাৰ ঘৰখন বেয়া হৈ গৈছে। মোক কোনোবা মতা মানুহ এজনে মাতিলেও সকলোৱে সন্দেহৰ চকুৰে চায়, আৰু তেনেকৈ কিমান দিন থাকিম। এদিন এতিয়া মই বিয়া হোৱা মানুহজনক লগ পালোঁ। তেখেতে মোক বিয়াৰ প্ৰস্তাৱ দিলে আৰু মই তেখেতৰ লগত বিয়া হৈ গুচি আহিলোঁ। লগতে চম্পাকো আঁকোৱালি ল'ম বুলি কোৱাৰ কাৰণে মই বিয়া হৈছিলোঁ, আৰু তাইক আঁকোৱালি ল'লেও। 1 বছৰমান থকাৰ পাছত মানুহজনে কথাই প্ৰতি তাইক মাৰপিট কৰে। তাইক দেখিবই নোৱাৰে, আৰু তাৰপাছত আমাৰ এই সন্তান জন্ম হ'ল। সেই ল'ৰাটো জন্ম হোৱাৰ পাছত যে আৰুৱে দেখিব নোৱাৰা হৈ থাকিলে। সেয়েহে মই ভাবিলোঁ তাই তাত মাৰ ধৰ খাই থকাতকৈ এনেকৈ থকাই ভাল। অ' কথাটো সেইটো, কি যে 3rd ক্লাছ মানুহ কিছুমান থাকে নহয়। বাৰু হ'ব আহা চম্পা, ভিতৰলৈ আহ। চম্পা, তই ভালদৰে কামবোৰ কৰিবি দেই। বাইদেউহঁতৰ মোবাইলৰ পৰা মন গ'লে মোলৈ ফোন কৰিবি, খবৰ খাতি ল'ব পাৰিম। আৰু মাজে মাজে ঘৰলৈও যাব পাৰিবি, মই তোক লৈ যামহি। তই চিন্তা কৰি নাথাকিবি, ইয়াত ভালকৈ থাকিবি দেই। মন চন মাৰি নাথাকিবি আকৌ। হ'ব মা। দাদা, মোৰ নাম চম্পা। তই বেছ ধুনীয়া দেই। কি যে কয় আৰু। বাবু, কি কৰি আছ তই ইয়াত? এই লগত তই আড্ডা পিটি আছ যে? তোৰ কি বেলেগ কাম নাই যে চাকৰণীজনীৰ লগত তই এনেকৈ আড্ডা পিটি আছ? যা বুলি কৈছোঁ ইয়াৰ পৰা। কি যে কোৱা নহয় পাপা, তুমি কথা এটাহে পাতিছোঁ মই, তুমি দেখোন তাইৰ ওচৰত বৰ লাগি থাকা। মই কিবা এটা কথা পতাৰ কাৰণে তোমাৰ ইমান প্ৰব্লেম নাই। আৰু চুপ, কথা ক'বলৈ আহিছ? যা ইয়াৰ পৰা, যা। চম্পা, ইয়াৰ নিচিনা ল'ৰাবিলাকৰ লগত বৰকে কথা পাতি নাথাকিবি দেই। ইহঁতৰ পৰা সাৱধানে থাকিবি। ছাৰে আকৌ এষাৰ কি কথা ক'লে? নিজৰ ল'ৰাটো কথা এনেকৈ কয়নে বাৰু? দাদাই মোৰ লগত কথাহে পাতিছিল, চিনাকি হ'ব খুজিছিল চাগৈ। ঐ চম্পা, কি হ'ল? তই দেখোন বৰ কামত এইকেইদিন ফাঁকি মাৰিবলৈ লৈছ। প্ৰথমতে অহাকেইদিন ভালকৈ কাম কৰিছিলি, আৰু এতিয়া কি হ'ল? এনেকৈ ৰৈ কৰিছ যে? সোনকালে কামবোৰ কৰি আজৰি হ'বলৈ কৰি নাজানো? কৰি আছোঁ বাইদেউ, কৰি আছোঁ। দাদাই মানে মোক কথা এটা সুধিছিল, তেনেকুৱাতে আকৌ ছাৰো আহি পালেহি। সেইকাৰণেহে। তই কামতকৈ যি দেখিছোঁ কথা বতৰা পতাতহে বেছি গুৰুত্ব দিয়। মোৰ ল'ৰা আৰু মোৰ মানুহজনৰ লগত বেছি লাগি নাথাকিবি দেই। তহঁতৰ নিচিনা এই কাম কৰা ছোৱালীবিলাকক মই ভালকৈ চিনি পাওঁ। সঁচাই মিছাই বদনাম এসোপা উলিয়াবলৈ মোৰ মানুহটো আৰু মোৰ ল'ৰাটোৰ লগত তই বেছি লাগি নাথাকিবি। সিহঁতে কথা পাতিব বিচাৰিলে তই আঁতৰি যাবি, বুজিছ? হ'ব দিয়ক বাইদেউ, আপুনি যি কয় মই তাকে শুনিম। হ'ব যা, লৰালৰি কৰ। ঠাইখিনি মাজতে ইমান সময় লাগিছে। বাকীবোৰ কাম কেতিয়া কৰিবি? সোনকাল কৰ। প্ৰথমৰ কেইদিন বাইদেৱে মোক বৰ মৰম কৰিছিল, ভালকৈ কথাবোৰ বুজাই মেলি দিছিল। এইটো কৰিব নালাগে, সিটো কৰিবি, আমুক কৰিবি, তামুক কৰিবি, এনেকৈ কৰিবি, তেনেকৈ কৰিবি, ইমানখিনি ধুনীয়াকৈ বুজাই দিছে। লাহে লাহে মানুহজনী দেখোন সলনি হৈ আহিছে। সঁচাকৈ কাম কৰা ছোৱালীক কেতিয়াও কোনেও নিজৰ বুলি নাভাবে, কেতিয়াও মৰম নিদিয়ে। মই সেই মিছা মৰমৰ আশাত আশা পালি আছোঁ। মই এজনী কাম কৰা ছোৱালী, মোকতো তেনেকৈয়ে ক'ব। মইনো কিয় মৰমৰ আশা কৰি আছোঁ বাৰু? কিমান দিনৰ মূৰত যে ভালকৈ খাবলৈ এসাঁজ পাইছোঁ। অইনদিনাখন বাইদেউহঁতে মোক দালি ভাত দিয়ে, কেতিয়াবা মাংস এচকল দিয়ে, কিন্তু আজি মোৰ বাবে বাইদেউ ইমান ধুনীয়াকৈ উলিয়াই থৈছে, মইতো ভবাই নাছিলোঁ। বহুত দিনৰ মূৰত পেট ভৰাই ভাতকেইটা খাবলৈ পাম, মাছে মঙহে। ইমান ধুনীয়া লাগিছে দেখিয়ে, ইমান ধুনীয়াকৈ সজাই থৈছে প্লেটখন। খাবলৈ ৰৈয়ে নাথাকোঁ আৰু, খায়ে দিওঁ আৰু পাই। চম্পা, চম্পা। কওকচোন বাইদেউ। ঐ, এই থালিখন কিয় লৈ আহিলি? তই এই থালিখন মই ধুনীয়াকৈ সজাই থোৱা দেখিছিলে নাই? তই যে ইয়াত আনি পেলাই কি কৰি আছহি? তাৰ মানে তই এইখন খাবলৈ আনিছিলি? বাইদেউ, আপোনালোকেচোন ভাত খালেই। মোৰ বাবে সদায় উলিয়াই থৈ দিয়ে। মই মোৰ কাৰণে উলিয়াই থৈছে বুলি ইয়ালৈ আনি খাবলৈ লৈছিলোঁ। আপুনি ইয়াক কাৰ কাৰণে থৈছিলেনো? মোৰ কাৰণে থোৱা নাছিলে নেকি? তোৰ কাৰণে ফ্ৰিজত ভৰাই থৈছিলোঁ, বুজিলি? ভাত কুকাৰত আছিল। এইখিনি আমাৰ কুকুৰটোৰ কাৰণেহে বাঢ়ি থৈছিলোঁ। কিয় তই আনিলি? দে। কি? আপুনি এইখিনি কুকুৰটোৰ কাৰণে থৈছিল? মইতো নাজানো। মই মোৰ বাবে থৈছিলে বুলি ইমান ধুনীয়াকৈ সজাই পৰাই থৈ দিছে। সেইকাৰণেহে ভাবিছিলোঁ কিজানি মোৰ বাবে থৈছে বুলি। তোৰ
নিচিনা চাকৰণী এজনীক মই কি ইমান ধুনীয়াকৈ সজাই পৰাই ভাত খাবলৈ দিম হা তই নিজকে কি বুলি ভাবিছ হা মোৰ ভুল হৈ গ'ল বাইদেউ মোক ক্ষমা কৰি দিব বাইদেউ হ'ব যা পৰহি যে বনাইছিলি ৰাতি দাইল অকণমান আছেই আৰু মাংস দুপিচ থৈ দিছোঁ বাতি এটাতে লৈ লগৈ কি পৰহি বনোৱা দালিখিনি মই কেনেকৈ খাম বাইদেউ হ'ব দিয়ক মই মাংস দুচকলৰ সৈতেই খাম ঐ কি ডাঙৰ কথাটো হ'ল ঘৰত কিমান আজাদিত খাইছিলি হা বাপেৰে দেখোন ভাত খাবলৈ শান্তি নিদিয়ে বুলি কৈছিল মাৰে কেনেকৈ খাইছিলি ঘৰত মুখ মেলি চাই থাকিব নালাগে যা কুকাৰতে ভাত আছে উলিয়াই খাগৈ মোৰ ইমান পাগলী নে মোৰ দৰে চাকৰণী এজনীক কোনেনো বাৰু ইমান ধুনীয়াকৈ ভাত খাবলৈ দিব ইমান দিনে মোক সেনেকৈ কেতিয়াও দিয়া নাছিল খাবলৈ মই কিয় ভুল ভাবিলোঁ আজি এই কাহিখন মোলৈ বাঢ়ি থৈছিলে বুলি মই চাকৰণিৰ কাৰণে দুদিনৰ আগতে বনাই থোৱা দাইল খাব লাগে হেৰৌ ময়োতো মানুহে মই সেই সোপা খাই লৈ মৰিব নোখোজো দেউতা তুমি কলৈ গুচি গলা দেউতা তুমি নোহোৱা হোৱাৰ পাছৰে পৰা মা আৰু মোৰ কি গতি হ'ল চোৱাচোন মায়ে মোক লগত লৈ থাকিবলৈ নিৰুপায় মই লগত থাকিলে মায়ে মাৰ খাই থাকিব লাগে লগতে ময়ো যাৰ কাৰণে মই এনেকৈ লোকৰ ঘৰত চাকৰ খাটি ঘৰলৈ পইচা পঠিয়াই থাকিবলগীয়া হৈছে দেউতাও তুমি যদি আজি জীয়াই থাকিলা হয় মোৰ এইটো অৱস্থা কেতিয়াও নহ'লে দেউতা তুমি বহুত কষ্ট কৰিলা হয় আমাৰ বাবে আৰু মোক তুমি স্কুলত পঢ়ুৱালাহেঁতেন মই এনেকৈ লোকৰ কটু কথা শুনি মই এনেকৈ কষ্টত থাকিব নালাগিলেহেঁতেন দেউতা তুমি কিয় আমাক এৰি থৈ গুচি গলা দেউতা বেচেৰী চম্পা দেউতাকক 2 বছৰ বয়সতে হেৰুৱাই তাই যেন জীৱনলৈ কাল অমানিশা নামি আহিল মাকে দ্বিতীয় বিবাহ কৰি দেউতাকৰ অভাৱ নোহোৱা কৰিব বিচাৰিছিল কিন্তু যিজন দেউতাক পালে সেইজন যেন দেউতাকৰ নামত এজন কলংক প্ৰতিদিনে মদ খাই আহি মাক আৰু চম্পাক মাৰপিট কৰে চম্পাই বোলে কাৰোবাৰ ঘৰত থাকি পইচা ঘটি দিব লাগে যাৰ বাবে নোযোৱাৰ কাৰণে চম্পাক বৰ বেয়াকৈ মাৰপিট কৰে লগতে মাককো চম্পাই সহিব নোৱাৰি মাকক ক'লে তাইক এঘৰ মানুহত এনেদৰে চাকৰণি থৈ যাবলৈ আৰু কথামতে কাম যিখন ঘৰত কাম কৰিবলৈ আহিল সেই ঘৰখনতো তাই সদায় কটু কথা শুনিব লাগে ভালকৈ খাবলৈ নিদিয়ে কোনেও ভালকৈ এষাৰ মাত নামাতে তথাপিও তাই সকলোবোৰ কথা পাহৰি সেই ঘৰখনতে কাম কৰি আছে হেল্ল' বৰুৱানী কি মনত পৰিলে আজিনো মই কিবা কিবি কৰি আছিলোঁ চাকৰণি থাকিলে হ'ব কি সকলো কামটো চাকৰণি কৰিবলৈ দিব নোৱাৰি দিয়কচোন হয় নেকি আহিব আকৌ এদিন ইমান দিন অহা নাই বাৰু যাম দিয়ক আপুনিও এদিন আহিব লাগিব কিন্তু ঠিক আছে দিয়ক এতিয়া ৰাখিছোঁ হ'ব সঁচাকৈ বৰুৱানী ঘৰলৈ নোযোৱা বহুত দিন হ'ল এইদিনতে এদিন গৈ আহিব লাগিব আগতে ভাল আছিল এই দিদিজনী থাকোঁতে ঘৰখন অকলে এৰি থৈ গুচি যাব পাৰিছিলোঁ এতিয়া এই পাত গাভৰুজনীক এৰি থৈ যাবও নোৱাৰোঁ নহয় ঘৰত আকৌ ডেকা ল'ৰা আছে ঠিক নাই নহয় কোন সময়তে ভিক্ষাৰী চবে কি কামত ফচাই দিব তাৰপাছত আমাৰহে লাজ সন্মান যাব বাইদেউ আপোনাৰ মোবাইলটো দিয়কচোন মালৈ ফোন এটা কৰিম বুলি ভাবিছিলোঁ ইমানকৈ ফোন কৰিব লাগেনে 10 দিনমানৰ আগতে ফোন এটা কৰা নাছিলি জানো কিয় ইমান ফোন কৰি থাকিব লাগে বাইদেউ খবৰ এটা লওঁ আজিৰ পৰা 10 দিনমানৰ আগতেই ফোন কৰিছিলোঁ ফোন কৰাই হোৱা নাই মই খবৰ এটা লৈ নাথাকিলে মায়ে চিন্তা কৰিব নহয় হ'ব দে তই খবৰ নল'লে তোৰ মায়ে মৰি নাযায় কামত ধৰ গৈ যা মোবাইলত কথা পাতে বাইদেউ বেয়া নাপায় যদি কথা এটা কওঁ অহা সপ্তাহত মোক 2 দিনৰ কাৰণে ছুটি দিবনে মই ঘৰলৈ যাম সেইদিনাখন ফোন কৰোঁতে মায়ে কৈছিল 2 দিন থকাকৈ ঘৰলৈ আহি যাবিচোন বুলি বেয়া নাপায় যদি যাবলৈ দিব নেকি বাইদেউ হ'ব উপায়টো নাই যাবি দে থেংক ইউ বাইদেউ হ'ব যা এতিয়া একেবাৰে বৰ ইংলিছ মাৰি থাকিব নালাগে নিজৰ কামত ধৰ গৈ ভালেই হ'ল এইজনী ঘৰলৈ গৈ অহা কেইদিনতে মই বৰুৱানী ঘৰৰ পৰা আহিবগৈ লাগিব নহ'লে যাবলৈ নাপামেই এজনী তাত বাৰু কিবা অসুবিধা পাইছ নেকি হা সিহঁতে তোক ভালকৈ মাতবোল কৰেনে কৰে মা বহুত মৰম কৰে মোক মই তাত থাকি বহুত ভাল পাইছোঁ হয় নেকি মই আকৌ এনেই চিন্তা কৰি আছিলোঁ তোক কিজানি সিহঁতে ভালকৈ মাতবোল কৰে বা নকৰে মৰম কৰে নে নকৰে মই মিছাই চিন্তা কৰি আছিলোঁ মা তুমি এইবোৰ মিছাই চিন্তা কৰি আছিলা কিয়নো তেনেকৈ ভাবা মোক তেওঁলোকে বহুত মৰম কৰে হওক তেওঁ ঘৰত অন্ততঃ মাৰপিট খাই গালি গালা শুনি থকাতকৈ লোকৰ ঘৰত কাম কৰিছ যদিও মৰম চেনেহেৰে ভালকৈ থাকিবলৈ পাইছ মা মই তাত বহুত ভালকৈ আছোঁ তই মোক ক্ষমা কৰি দিবি দেই তোক মই মা যদি থাকিও তই আজি লোকৰ ঘৰত কাম কৰিবলগীয়া হৈছে কি কৰিবি আমাৰ কপালত ভগৱানে এইবোৰকে লিখিলে
মই মই নিজে কাম কৰিবলৈ নকৈ তোক লোকৰ ঘৰত কাম কৰিবলৈ থ'বলগীয়া হৈছে। ময়ে গ'লোহেঁতেন, অকণমানি ল'ৰাটো নথকা হ'লে মইতো কেতিয়াও এনেকৈ লোকৰ ঘৰত নাৰাখিলোহেঁতেন। অ' মা, কিয়নো তেনেকৈ কৈছা? মই একো কষ্ট পোৱা নাই নহয়। ঘৰুৱা কামকেইটা কৰোঁতেনো কি কষ্ট হয়? একো নহয় দিয়া, তুমি নিজকে দোষী অনুভৱ কৰিব নালাগে। মই সদায় তোমাৰ কাৰণে আছোঁ মা। তোমাৰ ভালৰ বাবে মই যি কৰিব লাগে সকলো কৰিম। হ'লেও এতিয়া তোৰ পঢ়া শুনাৰ বয়স আছিল, কিন্তু বাধ্যত পৰি মই এনেকৈ লোকৰ ঘৰত থ'বলগীয়া হৈছে। বৰ বেয়া লাগে কেতিয়াবা মোৰ এইবোৰ কথা ভাবিলে। অ' মা, এতিয়া কথাই পাতি থাকিবানে? তোমাৰ হাতেৰে কিবা এটা খাবলৈ দিবা। কিমান দিন যে হ'ল একো এটা খাবলৈ নোপোৱা। দিয়া না মা, তোমাৰ হাতেৰে ভাত কেইটামান বনাই দিয়া না, মোৰ খাবলৈ বৰ মন গৈছে। কিয় নিদিম হা, কিয় নিদিম? তই দুদিন থাকিবি নহয়, মাৰৰ হাতেৰে ভালকৈ খাই যাবি দেই। এইখিনি লোৱা মা, বাইদেৱে দৰমহা দি পঠিয়াইছে 1 মাহৰ। এইখিনি টকা মই মনে মনে থৈ দিব লাগিব, নহ'লে পাপেৰে দেখিবলৈ হ'লে গোটেইকেইটা নি মদ খাই পেলাবগৈ। তাৰপাছত আহি মোক মাৰপিট কৰিব। মই টকাকেইটা লুকুৱাই ৰাখিম। ঐ, তহঁতে মালে জীয়েৰে দুইজনী কি কথা পাতি আছ হা? দৰমহালৈ আহিছ? দে বুলি কৈছো নহয়, মোৰ হাতত দে পইচা। নিদিওঁ। কিয় দিম আপোনাক? ছোৱালীজনী ইমান কষ্ট কৰি ঘটি অনা টকাকেইটা মই সাঁচিম, দৰকাৰ হ'লেহে খৰচ কৰিম। আপোনাৰ হাতত দি মই মদ খোৱা শেষ কৰিব নোৱাৰো নহয়। কি কলি তই মোক হা? তই মোক কি বুলি কলি? তোৰ এইখন ঘৰত থাকিবলৈ মন আছেনে নাই হা? তই পইচা নিদিয় মোক হা? মই এতিয়াই তোক বেতাল আনি শেষ কৰি দিম। মা টকাখিনি দি দিয়া মা। মই তোমাক মা টকা চাই থাকিব নোৱাৰো। মা প্লিজ মা, দি দিয়া টকাকেইটা। তোৰ জীয়েৰৰ মূৰত দেখোন বুদ্ধি আছে, দি দিবলৈ কৈছে, শুনা নাই? দে বুলি কৈছো নহয় টকা, দে। তই ইয়ালৈ আহিলি, ভালেই কৰিলি, দুদিন থাকিবি। বহুত দিন তোক ভালকৈ দেখাও নাই নহয়, বুজিছো নহয়, দে। বাহ, ৰাতিলৈ মাল খোৱা খৰচ ওলাই গ'ল। বাকী 2টা মানুহ আছিলে, সেইকেইটাও মাৰি দিব পাৰিম। ৱাহ। দেখিলি কেনেকৈ পইচাকেইটা থপিয়াই লৈ গ'ল? সেই মানুহটোৰ পৰা মোৰ শান্তি নোহোৱা হ'ল। কিয় যে মই এই মানুহটোৰ পাল্লাত পৰিছিলো নহয়। এতিয়া এৰিবও নোৱাৰা হ'লো, ধৰিবও নোৱাৰা হ'লো। কি যে ভাগ্য মোৰ, কি লিখিলে ভগৱানে মোৰ কপালত। মা দুখ নকৰিবা। ভগৱানে নিশ্চয় আমাক চকু মেলি চাব। এতিয়া ভগৱানে আমাক দুখ দিছে, ভৱিষ্যতে কিজানি আমাৰ সুখ হয়ে নাজানো। আৰু ভগৱানে আৰু কিমান দুখ দিব। সহ্যৰ সীমা পাৰ হৈ গৈছেগৈ, আৰু কিমান দুখ সহ্য কৰিম। এজনী ভিতৰলৈকে আহ, তোৰ বাবে ভাত কেইটামান বনাওঁগৈ। দেচোন পা, তোৰ হাতখনৰ ইমান ধুনীয়াকৈ ফুটি গৈছো। মোৰ একেবাৰে মনটো ফ্ৰেছ লাগি গৈছে, বৰ ভাল লাগিছে। মোৰ কিন্তু বহুত কাম আছে ছাৰ। বাইদেউ এনেকৈ দেখিলে কিন্তু গালি পাৰিব। একো নহয় দে, তোৰ বাইদেউৰ গিৰিয়েক হয় মই, কিবা ক'লে মই আছো নহয়। তোৰ হাতখন বৰ কোমলো, একেবাৰে মোৰ মূৰত তোৰ হাতখন পৰাৰ লগে লগে দেহাটো কিবা এটা ৰাইজাই কৰি গৈছে। বাহ দেউতা, তুমি কিন্তু কম নহয় দেই, চম্পাৰ হাতটো একেবাৰে মূৰ পিটিকাই আছা। তাতে তোৰ কি হ'ল? মোৰ মূৰটো অলপ বিষাই আছে, সেইকাৰণে পিটিকিবলৈ দিছো। পিছে নহ'ব, মায়ে তাইক মাতিছে, দৰকাৰী কাম আছে বোলে। মই কৈ থাকো, বাইদেউ গালি পাৰিব। কি কাম আছে কৰি লওঁগৈ, পিছতে দিলে আপোনাক আকৌ মই এনেকৈ মূৰটো পিটিকি দিম। হ'ব চম্পা, দেউতা হ'ল আৰু মোৰ লগত মায়ে মোৰ লগত তোক লৈ যাবলৈ কৈছা। কিন্তু আপোনাৰ ৰুমলৈহে লৈ আহিলে দেখোন মোক। এই মিছাকে কৈছিলো, নহ'লে দেউতা আহিব নিদিব যে। চম্পা, মোৰো মূৰটো পিটিকি দে না, তোৰ হাতখন ইমান কোমল। তই দেউতাই কৈ থকা শুনিছ নহয়, মূৰটো বোলে বৰ ধুনীয়াকৈ পিটিকি দিয়ক, মোকো পিটিকি দে না অকণমান। নাই মোৰ কাম আছে, মই কাম কৰোঁগৈ। কৈ যাবা, তোৰ কথা মাৰ আগত কিন্তু সঁচাই মিছাই লগাই এনেকুৱা গালি শুনাম আৰু মাৰ খুৱাম নহয়, কৈ দিছোঁ। কিন্তু মোৰ মূৰটো যদি পিটিকি দিলে নহয়, মই তোৰ কথা মাৰ আগত সঁচাই মিছাই লগাই তোৰ কিন্তু অৱস্থা বেয়া কৰি দিম। কিয় তেনেকুৱা কৰে দাদা? মোৰ গাতনো কি ভুল? মই আপোনালোকৰ লগত এনেকৈ ৰুমত সোমাই থাকিব নোৱাৰো নহয়। মই এতিয়া সৰু ছোৱালী হৈ থকা নাই। মই ইয়াত তেনেকৈ থাকিব নোৱাৰো আপোনাৰ লগত। বাইদেউ দেখিলেতো মোক বহুত গালি পাৰিব। একো নহয়, মোৰটোহে পিটিকিবলৈ কৈছো। ইছৰাম, এনে গাভৰুজনী একো নহয় না। হ'ব দিয়ক, মই অকণমান পিটিকি থৈ যাম, কিন্তু আপুনি মোৰ কথা যি টি কথা বাইদেউৰ আগত নক'ব, কিন্তু কৈ দিছোঁ। এনেও মোক বাইদেৱে ভালকৈ মাতবোৰ নকৰে, আৰু মোৰ কথা যি টি লগাই মোক কিন্তু বাইদেউহঁতে গালি নোখোৱাব দেই। ঠিক আছে বাৰু, আচোন তই মোৰ মূৰটো ভালকৈ পিটিকি দেহি, মই নকওঁ নহয়।
কি কি বমি কৰা নিচিনাকৈ ৱাক ৱাক কৰি আছ হা জানো বাইদেউ মোৰ গাটো কিবা ভাল লগা নাই বমি হৈছে আৰু এইকেইদিন মোৰ ভাত পানী খাবই পৰা নাই ভাত খালে কিবা গোন্ধ পাবলৈ লৈছোঁ আৰু আজি বমি হৈছে কি সৰ্বনাশ হৈ গ'ল কি কৰিলি তই এইবোৰ হা ঐ মৰতি তই এইবোৰ কি কৰিলি হা তই মোৰ ঘৰত কাম কৰিবলৈ আহি তই এইবোৰ কাৰ লগত কি কৰিলি হা ঐ তই শেষ কৰিলি চব কি হ'লনো বাইদেউ মোৰ কি হৈছেনো আপুনি কিয় এনেকৈ কৰিছে এতিয়া তাই বুজিয়ে পোৱা নাই হা তই এই লীলা খেলাবোৰ কৰোঁতে ভাবি চাইছিলি নে নাই হা তোৰ যে কিবা অপকাৰ হ'ব পাৰে বুলি হা কাৰ সন্তানৰ মাক হ'বলৈ ওলাইছ তই হা কাৰ সন্তানৰ মাক হ'বলৈ ওলাইছ তোক এইখন ঘৰত আৰু মই এখন টেকো থাকিবলৈ নিদিওঁ তই মোৰ ঘৰত থাকি সেনেকৈ তই প্ৰেগনেণ্ট হৈ মানুহৰ আগত মোৰ ঘৰৰ নহ'লে বদনাম উলিয়াবি গতিকে তোক আজি এইখন ঘৰৰ পৰা মই উলিয়াই পঠিয়াম তই যা টোপোলা বান্ধগৈ তোৰ কাপোৰ কানি টোপোলা বান্ধগৈ তই আৰু এইখন ঘৰত থাকিব নোৱাৰ আৰু তই কাৰ সন্তানৰ মাক হ'বলৈ ওলাইছ বুলি কৈছ নহয় কি বাইদেউ মোৰ তাৰমানে হে ভগৱান মই এতিয়া কি কৰোঁ বাইদেউ মোক আপুনি উলিয়াই নপঠিয়াব বাইদেউ উলিয়াই নপঠিয়াম হা মোৰ ঘৰৰ বদনাম হ'বলৈ তোৰ নিচিনা অসৎ চৰিত্ৰ যদি মোৰ ঘৰত ৰাখিম বুলি তই কেনেকৈ ভাবিলি যা বুলিছোঁ নহয় এতিয়াই যা তোক আজি মই ঘৰৰ পৰা উলিয়াই দিম যা বুলি কৈছোঁ তোৰ কাপোৰ কানি ভৰাই ল'গৈ যা কিমান টকা পাওঁ হিচাপ নিকাচ কৰি সকলো দি পঠিয়াম আৰু মোৰ ঘৰত কোনো দিন ভৰি দিবলৈ নাহিবি তই বাইদেউ মই আপোনাৰ ভয় ধৰিছোঁ বাইদেউ মোক ঘৰৰ পৰা উলিয়াই নিদিব বাইদেউ মোৰ লগত বহুত ডাঙৰ অন্যায় হ'ল বাইদেউ মই আপোনাক সকলো ক'ম মই তোৰ কোনো কথাই নুশুনো মই তোৰ কোনো কথা নুশুনো ওলাই যা বুলি কৈছোঁ এতিয়া ওলাই যা তোৰ কাৰণে মই মোৰ ঘৰখন বনাই হ'বলৈ দিব নোৱাৰোঁ যা বুলি কৈছোঁ নহয় এতিয়া তোৰ কাটি কাপোৰ বান্ধি তোৰখন ঘৰত ওলাই যা এতিয়া মোৰ কি হ'ব মই এতিয়া কি কৰিম বাইদেউ কি কৰি আছে চুপ কি হ'ল মানে চম্পাক ফোনটো দিয়কচোন আজি 4 দিনেই হ'ল ছোৱালীজনীৰ লগত কথাই পতা নাই এপাক তাইক ফোনটো দিয়কচোন তাই ভালে আছে নহয় কি তাইক ফোন দিব লাগে কিয় চম্পাটো 4 দিনৰ আগতে ঘৰলৈ গ'ল ঘৰত পোৱাগৈ নাই নেকি কি কৈছে আপুনি এইবোৰ চম্পা ঘৰলৈ আহিছে নাই তাইতো ঘৰ পোৱাহি নাই কি কথা কৈছে আপুনি এনেকৈ হা ঘৰ পোৱাগৈ নাই কি আচৰিত আজি 4 দিন হ'ল তাই ইয়াৰ পৰা যোৱা আৰু ঘৰ পোৱাগৈ নাই হা নাই পোৱাহি বাইদেউ নাই পোৱাহি আপুনি কিয় মিছা কথা কওক ক'ত গ'ল মোৰ ছোৱালীজনী কি কৰিলে আপোনালোকে হে ভগৱান কি হ'ল মোৰ ছোৱালীজনীৰ লগত আপোনালোকে কি কৰিলে বাইদেউ সঁচা কথা কওক কি কৈ আছে আপুনি এইবোৰ মোৰ হ'লে বুকুখন বৰ ধমধমাইছে কি কৰিলে আপোনালোকে মোৰ ছোৱালীজনীৰ লগত আমি একো কোৱা নাই মই নিজে আচৰিত হৈছোঁ 4 দিনৰ আগতে যোৱা ছোৱালীজনী এতিয়ালৈকে ঘৰ পোৱাগৈ নাই কি আচৰিত হে ভগৱান ছোৱালীজনী ঘৰলৈ আহিছে বুলি আপুনি মোক ফোন এটাওতো কৰি দিব পাৰিলেহেঁতেন সেইদিনাখন আনকালেতো আপুনি সদায় কৰে কিয় আপুনি সেইদিনাখন নকৰিলে নিশ্চয় আপোনালোকে মোৰ ছোৱালীজনীৰ লগত কিবা এটা কৰিলে মই এতিয়াই গৈ আছোঁ মোৰ ছোৱালীজনী কি হ'ল বিশ্বাস কৰা আমি একো কৰা নাই তাই আমাৰ ঘৰৰ পৰা ওলাই গৈছিল সঁচাকৈ কৈছোঁ আমি একো নাই কৰা মই তোমাক ফোন কৰিম বুলি পাহৰি থাকিলোঁ কথাটো কি হ'ল মোৰ ছোৱালীজনীৰ লগত 4 দিনৰ আগতে আহিলে আৰু আজিলৈকে ঘৰলৈ আহি নাই ক'ত যাব পাৰে তাই কি হ'ল নাই নিশ্চয় তেওঁলোকে কিবা এটা কৰিছে মোৰ বুকুখন কিবা এটা ধপধপাইছে মোৰ মনে কৈছে তাই নিশ্চয় কিবা এটা বিপদ হৈছে নহ'লে এনেকৈ 4 দিন হ'ল এজনী ছোৱালী ঘৰলৈ আহি নাই কম ডাঙৰ কথা নাই মই এনেকৈ বহি থাকিলে নহ'ব মই কিবা এটা কৰিব লাগিব যাওঁ মই ওলাই যাওঁ 4 দিন আগতে চম্পাই কাম কৰা মানুহ ঘৰৰ পৰা নিজৰ ঘৰলৈ বুলি আহিছে চম্পা বৰ্তমান প্ৰেগনেণ্ট এতিয়া কথাটো হ'ল চম্পা প্ৰেগনেণ্ট হ'ল কেনেকৈ মানে তাইক কোনে প্ৰেগনেণ্ট কৰিলে আৰু তাই ঘৰ যে নাপালেহি তাই গ'ল ক'ত আচলতে চম্পাৰ হ'ল কি এই ৰহস্যৰ আঁৰৰ কথাবোৰ জানিবলৈ হ'লে আপোনালোকে এই ভিডিঅ'টোৰ দ্বিতীয় খণ্ডলৈ অপেক্ষা কৰিব লাগিব আজিৰ এই প্ৰথম খণ্ডটি চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভাল পালে লাইক কৰি দিব আৰু আপোনালোকে এই ভিডিঅ'টি ভাল পালে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ আপোনালোকৰ বাবে ইয়াৰ পিছৰ খণ্ডটোলৈ আকৌ আহি আছোঁ ধন্যবাদ